প্ৰেম মাথো এটি শব্দ নহয়, ই এক সুকীয়া অনুভৱ, যি অনুভৱ প্ৰতিজন লোকে জীৱনৰ কোনোবা এটা ক্ষণত অনুভৱ কৰে। আমি কাৰোবাক খন্তেকত ভাল পাই পেলাব পাৰোঁ, কিন্তু আমি খন্তেকত কাৰোবাক পাহৰিব নোৱাৰোঁ। ভাল পোৱাটো সহজ হ'ব পাৰে, কিন্তু সেই ভাল পোৱাক বিয়াৰ সৈতে স্বীকৃতি দিয়াটো ইমান সহজ নহয়। আৰু যিয়ে নিজৰ ভাল পোৱাৰ সময়খিনি অতিক্ৰম কৰি বিবাহপাশত আবদ্ধ হয় আৰু সুখ দুখৰ মাজতে জীৱনটো একেলগে এজনে আনজনৰ সৈতে প্ৰতিক্ষণে থিয় দি জীৱনটো অতিবাহিত কৰাটোৱে জানো সঁচা প্ৰেম নহয়? এয়াই হৈছে সঁচা প্ৰেম, প্ৰকৃত ভালপোৱা। জীৱনলৈ কত বিপদ কিয়নো নাহক, কিন্তু সেই সময়কণ আপোনাৰ ভালপোৱাগৰাকীয়ে যদি আপোনাৰ সৈতে থিয় দিয়ে, তেন্তে আপুনি আপোনাৰ জীৱনলৈ অহা যিকোনো সংঘাত অতিক্ৰম কৰি যাব। যিহেতু আমি প্ৰত্যেকেই একোজন মানুহ, আৰু আপুনি জানেনে মানুহ আটাইতকৈ বেছি ভোকাতুৰ কিহৰ বাবে? প্ৰেমৰ বাবে। ঠিকেই শুনিছে, মানুহ আটাইতকৈ ভোকাতুৰ প্ৰেম, মৰম, ভালপোৱাৰ বাবে। আমাক জানো কোনোবাই অলপ প্ৰেম মৰম দিলে আমি আত্মহাৰা হৈ নপৰোঁ? তাৰপিছত সেই মানুহজনক আমি সপোনত দেখোঁ, দিঠকত দেখোঁ, তেওঁৰ হ'বলৈ খোজোঁ। এয়াই প্ৰেম, যিয়ে আমাক পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি বুলি অনুভৱ কৰায়। সঁচা আৰু প্ৰকৃত প্ৰেমে নিজৰ প্ৰিয়জনৰ পৰা জোন তৰা বেলি আনি দিয়াৰ বাবে আশা নকৰে। প্ৰকৃত প্ৰেমে নিজৰ প্ৰিয়জনে আনি দিয়া 10 টকাৰ ডেইৰী মিল্ক চকলেটটো পায়ো বিৰাট সুখী হয়। প্ৰেমত সদায় কিছু উন্মাদনা থাকে, কিছু উন্মাদনাত সদায় কিবা কাৰণো থাকে। প্ৰেম হৈছে এনে এক পৰিস্থিতি য'ত আন এজন ব্যক্তিৰ সুখ আপোনাৰ নিজৰ বাবে অপৰিহাৰ্য। তোমাক কিমান ভাল পাওঁ সেয়া ভাষাৰে বুজাব নোৱাৰোঁ, কেৱল তুমি মাথো মোৰ হোৱা সেয়াই বিচাৰোঁ। প্ৰেম ভালপোৱা জীৱনত বহুবাৰ হ'ব পাৰে, কিন্তু সঁচা ভালপোৱা জীৱনত এবাৰহে হয়, যাক অন্তৰৰ পৰা কেতিয়াও মুচিব নোৱাৰি। কাৰোবাক ভাল পাওঁ বুলি ক'বলৈ সময় নালাগে, কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱন লাগে। মোৰ সুখী জীৱনৰ প্ৰতিটো কাৰণ, প্ৰতিটো আশা, প্ৰতিটো সপোন মাথো তুমি। প্ৰেম তুমি বহুত কঠিন, প্ৰেমত নপৰিলে বুজাই নাযায়। প্ৰেম তুমি বহুত কঠিন, প্ৰেমত নপৰিলে জীৱনক অনুভৱ কৰাই নাযায়। প্ৰেম মানে বিশ্বাস, যি বৈ গৈ আছে হৃদয়ৰ পৰা হৃদয়লৈ। তুমি যেন পপীয়া তৰা, আকাশৰ বুৱতী নৈ। জীৱনটো ৰঙীন, মই উপভোগ কৰিব নাজানো। সকলোতে নিচা আছে, মই অনুভৱ কৰিব নাজানো। মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে, একমাত্ৰ ময়েই যি তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। মৰমে আমনি কৰে, অকলে থাকিলে সপোনে আগচি ধৰে। ৰাতি টোপনিতে শেৱালি ৰাতি ফুলে, শৰৎ কালতে চুমা আঁকি দিওঁ যেন লাগে তোমাৰ গুলপীয়া দুগালতে। কেতিয়াবা ডাৱৰ হৈ চাবাচোন, নিজে সৰি আনক হেঁপাহৰ বৰষুণ জাকেৰে ভিজাই চাবাচোন, মৰমবোৰ নিজে নিজে হৃদয়ত থিতাপি ল'ব। এবাৰ নহয়, দুবাৰ নহয়, 1000 বাৰ ব্ৰেকআপ হওক, তাৰপিছতো সঁচা ভালপোৱা হেৰাই নাযায়। সাগৰৰ ঢৌৰ দৰে তেওঁ তোমাৰ কাষলৈ বাৰ বাৰ উভতি আহিব। অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হ'ল প্ৰকৃত ভালপোৱা। প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া গুণবোৰক খুচৰি থকা হয়, তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায়।